জানিব অলপ ইচ্ছা হৈছে। যেহেতু আমাৰ ব্যাসদেৱ বিভিন্ন শাস্ত্ৰ ৰচনা কৰিলে, ব্যাসুৰ বেদ ৰচনা কৰিলে, কিন্তু বেদত যিখিনি যাগ যজ্ঞ আৰু বলি বিধানৰ কথা ক'লে, এতিয়া আমি গম পালোঁ তেখেত এজন অৱতাৰ, বিষ্ণু কৃষ্ণ অৱতাৰ, নহয় জানো, অংশ। তেওঁ যদি অৱতাৰ হোৱাৰ পিছত এই ভুলখিনি তেওঁ কেনেকৈ কিয় কৰিব পালে? দ্বিতীয় কথা হ'ল, আজি যুগত দেখা গৈছে যে ভক্তি যুগৰ বহুতে ঘৰত নাম কীৰ্তন কৰি যেতিয়া নেকি বলি বিধান কৰা এটা ঠাইৰ পৰা মাছ মাংস আনি খুৱায়, তেতিয়াহ'লে সেই মানুহজন তেতিয়াহ'লে তেওঁ ভক্তি যুগতে থকা ব্যক্তি বুলি ক'ব লাগিব, নে তেওঁ কৰ্মযুগৰ? এই দুটা মই জানিব বিচাৰিছোঁ। বৰ উত্তম কথাটো বাপে আলোচনা কৰিছে। আচলতে আলোচনা প্ৰশ্ন নহয় দেই, কাৰণ ভাগৱতত প্ৰশ্ন আৰু উত্তৰৰ কথা নাহে। ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিয়ে আছে আৰু শুকগুৰুৱে উত্তৰ দিয়ে আছে, বোলে তাতি বাপে আৰু বেলেগকে আৰু উত্তৰ দিবও নাই। অ হৰি ওৰাম। কিন্তু আজি এতিয়া প্ৰশ্ন আৰু উত্তৰ নহয়, আমাৰ জানিবলগীয়া কিছুমান কথা থাকে। বাপে আমাক ইমান ডাঙৰ ডক্টৰ নাভাবিব, আমাক বৰ ডাঙৰ চিকিৎসক নাভাবিব। এনেই আমি চৰ্দি কাহ এনেকুৱা সৰু সৰু দৰৱ দিওঁ। আপুনি ডাইৰেক্ট কেঞ্চাৰ বেমাৰৰ কথা সুধিলে ইমান ডাঙৰ ডক্টৰ হোৱা নাই বাৰু। যাওঁ কি নহওক, আমি চেষ্টা কৰিম বাৰু বাপৰ কথাটো। আচলতে বেদব্যাসে যদিও অংশ অৱতাৰ, সেইকাৰণে কৈছে যে মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাস শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজুপায় কৰোহো প্ৰণাম। গতিকে আপুনি সেই ২৪ অৱতাৰত কৃষ্ণ নামটো পালেনে? পোৱা নাছিল। কিন্তু কৃষ্ণ যেতিয়ালৈকে কৃষ্ণৰ জন্ম লীলা ৰহস্য কথাবিলাক আমি নাজানিম, তেতিয়ালৈকে জীৱ তৰিব নোৱাৰে। ভগৱন্ত কৈছে যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ তদাতু ভগৱানিস্য আত্মনম সৃজন্তে হৰি। ভগৱানে কৈছে যে এই যে সৃষ্টি চক্ৰটো যেতিয়া চলাবলৈ হয়, পৰম দুৰ্বৈধ্য আত্মতত্ত্ব জ্ঞান দিবলৈ হ'লে মানে মই বিভিন্ন অৱতাৰ হ'বলগীয়া হয়। আৰু সেই অৱতাৰ কিন্তু সেইবিলাক মোৰ পূৰ্ণ নহয়। এনেতো আত্মতত্ত্ব জ্ঞান আপুনি চবৰ পৰাই পাব পাৰে। মৎস্য অৱতাৰ লৈছে, বিভিন্ন কাৰ্য মানে সম্পাদন কৰিবৰ কাৰণে কুৰ্ম অৱতাৰ, বৰাস অৱতাৰ, এনেকুৱা অনেক অৱতাৰ হৈছে এটা এটা নিৰ্দিষ্ট কাৰণত। কিন্তু সম্পূৰ্ণ পূৰ্ণ অৱতাৰ ২৪ মানে যিটো অৱতাৰ, আৰু সেই অৱতাৰবিলাক পূৰ্ণ নহয়। সেইকাৰণে কেতিয়াবা কেতিয়াবা ৰাম অৱতাৰো হৈছে, ১২টা কলা লৈ ৰাম অৱতাৰ হৈছে। সেইকাৰণে ৰাম পৰম ব্ৰহ্ম, ৰামটো পৰম ব্ৰহ্ম, যদিও ৰাম পৰম ব্ৰহ্ম, কিন্তু কিছুমান কথা ৰাম পাহৰি গৈছিল। ভগৱান হৈও নিজকে ভগৱান বুলি ভবা নাছিল, পাহৰি যায়। নহ'লেনো গৰ্ভৱতী, সম্পূৰ্ণ গৰ্ভৱতী মহিলা এটাক হাবি জংঘলত এৰি দিয়া, বাঘে খাব, সিংহই খাব, এই কথাটো ৰামে নাজানিছিল নেকি? জানিছিল। গতিকে এইবিলাক কথা হৈছে পূৰ্ণ অৱতাৰ যেতিয়া কৃষ্ণৰ কথা প্ৰকাশ নহ'ব, তেতিয়ালৈকে মানুহে অন্ধকাৰতে সোমাই থাকে দেৱা কৃষ্ণ। সেইকাৰণে বেদব্যাসৰ যিটো অৱতাৰ, সেই অৱতাৰত তেওঁ সেই পৰম তত্ত্ব পৰমাত্মা ভগৱন্তৰ এনেই অংশ অৱতাৰ, যদিও তেওঁ সেই নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথাটো যে নাজানে, জানিছিল কোন? নাৰদে জানিছিল, হয়নে বাৰু? কোনে জানিছিল? নাৰদে জানে। কাৰণ নাৰদে ভগৱন্তৰ গুণনাম কীৰ্তন কৰি আছিল দেখোন। আৰু ভগৱন্ত নাৰায়ণৰ নামৰ বাহিৰে তেওঁৰ আৰু বেলেগ আছিলে নে? বেদৰ সাৰটো তেওঁ আনিছিল। না ঋগু ৰা যজুৰ সামে য়া পৰিকীৰ্তিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই ৪ বেদৰ ৪ অক্ষৰ ব্ৰহ্ম শব্দ, ব্ৰহ্মৰ যোগেদি তেওঁ নিজকে নাৰায়ণ তত্ত্বটো জানিলে। আৰু সেই নাৰা মানে জল, অয়ন মানে শুই থকা। জলক যোনে সৃষ্টি কৰি জলৰ ওপৰতে যিজন শুই আছে, সেইজনে হৈছে নাৰায়ণ। আৰু সেই নাৰায়ণ তত্ত্বটো কোনে জানিছিল? নাৰদে জানিছিল। সেইকাৰণে বেদব্যাসে অংশ অৱতাৰ হৈও তেওঁ পাহৰি গৈছিল। আৰু পাহৰাৰ কাৰণে তেওঁ সকলো লিখিলে। লিখিবলৈ যাওঁতে তেওঁ ঈশ্বৰক ধ্যান কৰিয়ে লিখিছিল, কিন্তু পূৰ্ণ ব্ৰহ্ম কৃষ্ণ কথা বা কৃষ্ণ লীলা চৰিত্ৰবিলাক তেওঁ সম্পূৰ্ণৰূপে নিলিখিলে। এনে লিখিলে, মহাভাৰতত লিখিছে,
মহাভাৰতত তেওঁ গীতাটো লিখিছে, গীতাৰ কথা আছে না মহাভাৰতৰ ভিতৰতে, হয়নে বাৰু? কিন্তু আছে যদিও সম্পূৰ্ণ জন্মলীলা ৰহস্য কথাটো তেওঁ নিলিখিলে। কাৰণ দশমৰ পৰা ভাগৱতৰ দশম স্কন্ধত যেতিয়া আপুনি চিন্তা কৰিব, দশম স্কন্ধ যেতিয়া পঢ়িব, তেতিয়া চাব ভগৱন্তৰ জন্মৰ কথা আছে, লীলাৰ কথা আছে, ভগৱন্তত কেনেকে অৱতাৰ হয়, কি কি কাম কৰে, সকলোখিনি কথা ভাগৱততে আছে। সেইকাৰণে উগুল থুগুল মনেৰে অশান্ত চিত্তেৰে তেওঁ বহি আছে। কিহৰ কাৰণে? যিবিলাক পুৰাণত লিখিলে যাগ যজ্ঞ পূজা পাতল প্ৰাণী হিংসা, সেই প্ৰাণী হিংসা কৰাৰ কাৰণে কি হ'ল, যিমান পাপবিলাক তাত উৎপন্ন হ'ল, আধা অংশ আহি বেদব্যাসকো লাগি গ'ল সেই পাপবিলাক। মানুহবিলাকে কৰিছে। সেইকাৰণে জ্যেষ্ঠজনে কৰে যদি গৰহিত কৰ্ম, জ্যেষ্ঠজন যদি গৰহিত কৰ্ম কৰে, আৰু আপোনালোকৰ সমাজখন যেনিবা আছে, ধৰি লওক আমাৰ সমাজখন, এই সমাজখন চলি আছে, আমাৰ সমাজৰ মুৰব্বীজন কি বোলে নামঘৰীয়াজন, হয়নে বাৰু? নামঘৰীয়াজন যদি আপুনি গোটেই নামঘৰীয়াজনৰ ওপৰতে ভৰসা কৰি সমাজখন পাতি থৈছে, আৰু নামঘৰীয়াজনে যদি ঔ হৰি ঔ ৰাম কৰি থাকে মনে মনে কোনো নজনাকে, তেতিয়াহ'লে কিন্তু এই সকলো আমাৰ সমাজৰ মানুহে তাৰ ভুক্তভোগী হ'ব লাগিব। সেইকাৰণে সদাচাৰ জনকে আমি ঈশ্বৰৰ যিবিলাক কৰ্ম, ধৰি লওক শৰাই সজোৱা হওক, আপোনাৰ নাম পৰিচালনা কৰা হওক, বা ঈশ্বৰৰ ভাগৱতৰ প্ৰতিষ্ঠা হওক, ভাগৱত কথা শ্ৰৱণ কীৰ্তন, সেইসকলক সদাচাৰ সকলকে দিব লাগে। বেভিচাৰ সকলক যদি দিয়া হয়, তাৰ পৰা কিন্তু আপুনি একো ফল নাপাওঁ। সেইকাৰণে আপুনি ঈশ্বৰৰ কথাও যদি কাৰোবাৰ পৰা শুনিছে, যদি আপুনি ভগৱানৰ ভকত নহয়, ঈশ্বৰৰ ভক্তি নকৰে, এজনৰ পৰা যদি ঈশ্বৰৰ কথা আপুনি শুনে, অবৈষ্ণৱৰ জনৰ পৰা যদি ঈশ্বৰৰ কথা শুনা হয়, তেনেহ'লে সাপৰ যিটো বিষ এৰি ক'ৰবাত মিছল কৰি থকা হয়, আৰু সেই বিষ পান কৰাৰ নিচিনা হয়। সেইকাৰণে আমি বৈষ্ণৱজনৰ পৰাই, সন্ত মহন্তৰ পৰাহে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। আৰু সন্ত মহন্ত কাক কৈছে? যে বিষ্ণু বৈষ্ণৱৰ সং লয়বা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিব ভাল মত। বিষ্ণু বৈষ্ণৱৰ সংহে ল'ব কৈছে, আমাৰ ভাগৱতে কৈছে দেই। বোলে তাঁতি বাপে বোলে সজাই পৰাই বোলে বনাই বুজাই কিবা কৰি হ'লেও বোলে চালে বেৰে কোবাই হ'লেও লিখিছে কৈছে, এনেকুৱা কথা নহয়। আপুনি ঈশ্বৰৰ কথা কাৰ পৰা শুনিব কৈছে? বিষ্ণু বৈষ্ণৱৰ সংগ লয়বা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। যতে সুকৃতি কৃষ্ণ অৰ্পিব, লয়া মাধৱক লয়া উপদেশ মাধৱক আৰাধিব। বোলে কাৰ পৰা উপদেশ ল'ব কৈছে? আমি যাৰ তাৰ পৰা উপদেশ ল'লে আমাৰ কিন্তু সিদ্ধি নহয় বুলি কৈছে। সেইকাৰণে কৈছে যে কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰুচিবু নৱসিদ্ধ কথা পদ বন্ধে। কাৰ পৰা মই কথাবিলাক কম? যে 9জন সিদ্ধ মানুহে, 9জন সিদ্ধ মানে কি? টেঙা জ্বলা মছলা তেল নিদিয়া বস্তুটোকে কি বুলি কয়? সিদ্ধ বুলি কয় নে বাৰু? সতগুণ ৰজগুণ তমগুণ, লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অসূয়া তিৰস্কাৰ, এইবিলাক যিবিলাক এৰি যিবিলাক চলে, সেইজনেই সিদ্ধ যে বাপ কৃষ্ণ। আপোনাৰ ৰিজাল্টটো তাতে ওলাইছে। প্ৰাণী হিংসা যোনে নকৰে, অকাৰণত পৰুৱাটোকো মৃত্যু নামাৰে, অকাৰণত দেই। কাৰণ হলে বেলেগ কথা। বোলে বাঘ এটা খাবলৈ আহিছে, আপুনি আকৌ তাক নমস্কাৰ কৰিলে নহব। ঔ হৰি হ'ব নেকি? বোলে সাপ এটা খেদি আহিছে খাবলৈ, তাক মাৰাটো আপোনাৰ অপৰাধ নহয় দেই। অকাৰণত কিন্তু পৰুৱা এটাও মাৰিব কোৱা নাই। গতিকে আমাৰতো বাপসকল আইসকল কিছুমান এনেকুৱাও আছে, আমাৰ বাপজনে কথাটো যেতিয়া ওলাইছে আমি উত্তৰটো দি আছো, তাৰ ভিতৰতে সোমাই যাব বাপ দেই। কিছুমান এনেকে আছে যে আমাৰ প্ৰাণী হিংসাটো বহুত চলে। আমি তাঁতি বাপে আহি আপোনালোকৰ পাকঘৰো বন্ধ কৰিব অহা নাই বাৰু। আপোনালোক খাই থাকক,
মাছ মাংস যি খাব আছে খাই থাকো, চৌকা বন্ধ কৰিবলৈ অহাও নাই আমি। কিন্তু যিসকল সাধনাত আছে দেই, যিসকল ঈশ্বৰক চিনি পাইছে বা ঈশ্বৰৰ ভক্তি কৰিবলৈ আগবাঢ়ি আহিছে, সেইসকলে কিন্তু প্ৰাণী হিংসা কৰিব নাপায় বা মাছ মাংস ভক্ষণ কৰিব নাপায়। কাৰণ হৃদয়তো কৃষ্ণ আছে। এইখন এখন মণিকূট। আমাৰ সেই নামঘৰত আমাৰ আইগৰাকী সদায় মণিকূটত সেৱা কৰে। ঈশ্বৰক টাইলছ লগা মণিকূটটো চাফ চিকুণ কৰি তাতে ধূপ বন্তি দি কৃষ্ণক আৰাধনা কৰে। বোলে সেই মণিকূটটো আপুনি চাফ চিকুণ কৰি ৰাখিছে, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু এই হৃদয়ত যে পৰমাত্মা ভগৱান বহি আছে, এই মণিকূটটো যদি আপোনাৰ লেতেৰা হৈ থাকে, তেনেহলে ঔ হৰি ঔ ৰাম নহব। এই মণিকূটটো আমি চাফা কৰি ৰাখিব লাগে। বোলে নহলে কি হব? বোলে একফালে আপুনি ঈশ্বৰৰ কথা কয়, ভগৱন্তৰ কথা কয়, অমৃত বাণী শুনি এফালে জমা ৰাখিছে, আৰু লাহে লাহে চাব এইবিলাক যদি আপুনি আজি মাছ, কালি মাংস, পৰহি ঔ হৰি ঔ ৰাম এনেকে খাই থাকে, তেনেহলে জমা ধনটো আপোনাৰ লাহে লাহে বেলেঞ্চ হৈ খতম হৈ গৈ থাকিব। সেইকাৰণে সাৱধান। বেদতটো উল্লেখেই আছে, আহাৰ শুদ্ধয়ো শতশুদ্ধি, শতৌ শুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লম্ভে সৰ্ব বিপ্ৰ গ্ৰন্থি মুখ্য। সাত্বিক আহাৰ খালেহে মানুহৰ সাত্বিক জ্ঞান আহে বুলি কৈছে। সেইকাৰণে আহাৰটো আমাৰ সাত্বিক হ'ব লাগে। যদি আপুনি জানে যে ঈশ্বৰ হৃদয়তে আছে, আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে, দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি, লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে, নলাগে দূৰক যাইবে, আশা হৰি হবাৰো ইয়াত। আকৌ বেদস্তুতিত ভাগৱততো কৈছে, এ ৰাম হৃদয়ত হৃদয়ত আছা তুমি, অ তোমাক নপাবে স্বামী, ভক্তি সাৰি বিষয় লোভত, কণ্ঠতে আশয় মণি, তাকো বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। বোলে হৃদয়তে তেওঁ আছে। সেইকাৰণে কৈছে, ভৱতৰি বাৰ যোগ্য মনুষ্য হৰিৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে কোনে? বোলে বিষয় বাসনাই আমাক অস্থিৰ কৰিছে। কৰিছেনে? গতিকে আমি এই বিষয় বাসনাবিলাক ত্যাগ কৰিব লাগিব বাপাই সমস্ত। সেইকাৰণে কৈছে, মুকুতি সুখতো কৰি ভকতিহে বৰ, নভজে কৃষ্ণক লোকক কিনো কৰ্ম জৰ। এই কৰ্ম জৰে আমাক বান্ধি ৰাখিছে। এই কৰ্ম জৰে আমাক জৰ্জৰ কৰি ৰাখিছে। সেইকাৰণে আমি এই কৰ্মজৰটো আঁতৰাব লাগিব। বোলে কেনেকে আঁতৰিব? বাক্য কৰ্ণ মনমুখ আশ্ৰয় মানে যাৰ, কৃষ্ণ ভকতিৰ সমস্তৰে অধিকাৰ। এই চাৰিটা বস্তু যাৰ ওচৰত আছে, সেই সকলো প্ৰাণীৰ কাৰণে ঈশ্বৰ কৃষ্ণই কৃপা কৰি ঈশ্বৰৰ ভকতিটো দি দিছে। আমাক সকলোকে দিছে, সমান দিছে। কিন্তু আমি আমাৰ গুণৰ হেৰিটো লৈ আমি ইয়াক গ্ৰহণ কৰিব পাৰিছো। যাৰ যেন মতি, যাৰ যিমান মতি সিমানে ল'ব পাৰিছে। আৰু যোনে নোৱাৰে সেইটো কৃষ্ণৰ কৃপা বুলি ভাবিব দেই। তাৰপিছত ইয়াত কৈছে, কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা আৰু হৰে, নৰতনু পায়া তেজে কমন পামৰে। যে কৃষ্ণ ভক্তিটো ব্ৰহ্মা আৰু হৰেও দেখোন ঈশ্বৰৰ ভক্তি কৰে, নিৰন্তৰে ঈশ্বৰক ধ্যান কৰে। পাৰ্বতীয়ে প্ৰশ্ন কৰিছে এবাৰ শিৱক, যে প্ৰভু তুমি বোলে তিনটা লোকৰ পতি, ত্ৰৈলোক্য নাথ। শিৱৰ আন এটা নাম ত্ৰৈলোক্য নাথ। তুমি বোলে যোগেশ্বৰ, তুমি মহেশ্বৰ, হয়নে বাৰু? তুমি আচিতোষ, অলপতে সন্তুষ্ট হোৱা দেৱতা তুমি, হয়নে বাৰু? গতিকে তুমিনো কাৰ ধ্যান কৰি থাকা? পাৰ্বতী প্ৰশ্ন কৰিছে। কৰিছেনে? কীৰ্তনত আমাৰ আছেনে ঘোষাত, কীৰ্তন ঘোষাত? তেতিয়া পাৰ্বতীক কৈছে, সহস্ৰ নাম বিতান্তত আছে, যে পাৰ্বতীক কৈছে, পাৰ্বতী ইটো কথা পৰম গুপুত, কহিবাৰ নুহিকে যুগুত। বোলে মই যাক ধ্যান কৰো, যাৰ তপস্যা কৰি থাকো, যাৰ নাম লৈ থাকো, বোলে সেইজন পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান। নিৰন্তৰে মই তেওঁৰ ধ্যান কৰি আছো। গতিকে এই কথাটো পৰম গোপনীয় কথা, মই তোমাক কব নোৱাৰো। কাক কৈছিলে? এইটো পাৰ্বতীক কৈছিলে। গতিকে এই কথাটো কৈ দিয়াৰ লগে লগে কিন্তু জীৱাত্মা বিলাক মুক্তি হব পাৰে। সেইকাৰণে পাৰ্বতীয়ে এবাৰ কি কৰিলে, পাৰ্বতীয়ে শুনিবলৈ ইচ্ছা কৰিলে,
আৰু পাৰ্বতীক নিৰ্জন স্থানত লৈ গুচি গ'ল। কৈলাশ পৰ্বতৰ একেবাৰে শিখৰত পাৰ্বতীক উঠাই দিলে। উঠাই এই গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট কথাটো ক'বলৈ আৰম্ভ কৰি দিলে। আৰু যেতিয়াই ক'বলৈ আৰম্ভ কৰিলে, পাৰ্বতী মায়াৰ দেৱীৰ কাৰণে তেওঁ শয্যা মানে টোপনি গুচি গ'ল, মানে শিৱৰ কোলাতে টোপনি গুচি গ'ল। আৰু এই পৰম গোপনীয় কথাটো কোনে শুনি আছিলে? তাত থকা চুক নামৰ এটা চৰাই, মানে ভাটৌ চৰাই। ভাটৌ চৰাই ইতিমধ্যে দুটা কণী তাত আছিলে, এটা কণী আছিলে, সেই কণীটো পৰাই ভিতৰৰ পৰাই সেই হু 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 মাত দি আছিল, সমৰ্থন কৰি আছিল। আৰু সেই সমৰ্থন কৰি থাকোঁতে পৰম তাত্ত্বিক কথাবিলাক যেতিয়া কৈ থাকোঁতে কণীটো ফুটি পোৱালি হ'ল। আৰু পোৱালি হোৱাৰ পিছত পৰম তত্ত্বটো যেতিয়া তেওঁ শুনিলে, তেওঁ আকাশ মাৰ্গত উৰিবলৈ চেষ্টা কৰিলে। আৰু শিৱৰ ধ্যান ভংগ হ'ল। লগে লগে চালে যে পাৰ্বতীটো নিদ্ৰাত গৈ আছে, টোপনি গৈ আছে। কোনে হুংকাৰ দি আছিল? লগে লগে দেখিলে যে ভাটৌ চৰাই এজনী উৰি গুচি গৈছে। শিৱ ত্ৰিশূল এৰিলে, পাৰ্বতীক উঠালে। পাৰ্বতীয়ে ক'লে, আপুনি ত্ৰিশূল এৰিলে, কিন্তু আপোনাৰ ত্ৰিশূলে তাক বধিব নোৱাৰে। বোলে কিয় বধিব নোৱাৰে? বোলে সেই জীৱটো বোলে মুক্তিৰ দুৱাৰ পাই গ'ল, মুক্ত হৈ গ'ল। তেওঁ বোলে মৃত্যু সংজীৱনী পাই গ'ল, তেওঁ অজৰ অমৰ হৈ গ'ল। গতিকে তাক বধ কৰা আপোনাৰ ত্ৰিশূলও সহস্ৰ বুলি কয়। শিৱৰ ত্ৰিশূলটো সহস্ৰ মানে অস্ত্ৰত পৰে, সহস্ৰ অস্ত্ৰত, আৰু চক্ৰটোও পৰে। গতিকে আৰু ব্ৰজটো পৰে দেই, ইন্দ্ৰৰ ব্ৰজটো। গতিকে তাক বধিব নোৱাৰে। ত্ৰিশূল ঘূৰি আহিলে, আৰু সেই বেদব্যাসৰ পত্নী যমুনা তীৰত গা ধুই থাকোঁতে আপোনাৰ বেদব্যাসৰ পত্নীৰ গৰ্ভত সেই শিশুটো গুচি গ'ল। গৰ্ভতে 12 বছৰ কাল থাকিল, গৰ্ভতে। আৰু সেই 12 বছৰ ধৰি তেওঁ গৰ্ভতে আছিল। আৰু পৃথিৱীলৈ বেদব্যাসক কৈছে যে মই পৃথিৱীলৈ নাহো, পৃথিৱীত মায়া আছে। আৰু সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নামি আহিবলৈ লগীয়াত পৰিছিল। শুকগুৰু আহিবই লাগিব, ইমান সময়ত ভাগৱত প্ৰচাৰ হ'বই লাগিব। সেই বুলি যেতিয়া শুকগুৰুক ক'লে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেতিয়া শুকগুৰুৱে ক'লে, ভিতৰৰ পৰাই মাত লগালে, কি বুলি? মই বোলে পৃথিৱীলৈ নাযাওঁ, পৃথিৱীত মায়া আছে। আৰু মায়াৰ কাৰণে তেওঁ পৃথিৱীলৈ নাহে। খন্তেক সময়ক মায়াক আমন্ত্ৰণ কৰিলে, যোগমায়াক, যে খন্তেক সময়ৰ কাৰণে মায়াটো দাঙি দিব লাগিব। আৰু যেতিয়াই মায়াটো দাঙিবলৈ ক'লে, এতিয়া আপোনালোক আমি পুত্ৰ পৰিবাৰ, ধন টকা পইচা, ঐশ্বৰ্য বিভূতি, নাতি পুতি, এইবিলাক যে আমাৰ যে এতিয়া আছে, এইবিলাক কিহৰ কাৰণে? বোলে মায়াৰ কাৰণে আমি ধৰি ৰাখিছোঁ। চাব, এজনী পুৰুষে নিজৰ পত্নীক আগৰ বা গৰুজনীয়ে গৰু পোৱালিটোক স্নেহ কৰে, কিহৰ কাৰণে স্নেহ কৰিছে? মায়াৰ কাৰণে, হয়নে বাৰু? গতিকে ঠিক খন্তেক সময়ৰ কাৰণে যেতিয়া মায়াটো আঁতৰাই দিয়া হ'ল, লগে লগে গৰুটোৱে গৰু পোৱালিটোক কি কৰিলে? এক লাত মাৰি গাখীৰ খাবলৈ নিদিয়া হ'ল। কেঁচুৱাটোক মাকে গাখীৰ খুৱাই আছিলে, ঠেকেচি কিনি হৰি মাৰি পেলালে। লগে লগে ব্ৰহ্মা বিষ্ণুক যেতিয়াই শুকগুৰু মানে ভূমিষ্ঠ হ'ল, লগে লগে যোগমায়াক কৈছে, এই মায়া দে, মায়া দে, নহ'লে পৃথিৱী শেষ হৈ যাব। সেইকাৰণে মায়াটো দি দিলে আকৌ, দেৱা। সেইকাৰণে এই মায়াৰো সৃজন এইটো ব্ৰহ্মাণ্ড যতে গ'ল, সমস্ত বিনাশী আকৌ কহিলো স্বৰূপ। এই মায়াৰে সৃজন এইটো ব্ৰহ্মাণ্ড যতে সমস্ত বিনাশী বুলি কৈছে। আৰু বিনাশী বস্তুটোকে আমি সাৰ বুলি ধৰি লৈছো। সেইকাৰণে কৈছে, অখাৰ সংসাৰ ইয়াত নাহি খে বিশ্বাস, জানি হৰি ভকতি কৰি অভ্যাস। অসাৰ সংসাৰ, এই সংসাৰখন সাৰ নেকি? বোলে সাৰ নহয়, অসাৰ সংসাৰ আত নাহিকে বিশ্বাস। সেইকাৰণে কৈছে ইয়াত যে কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়া তেজে কমন পামৰে। আজি এই নৰতনুটো আমাক ভগৱন্তক কিহৰ কাৰণে দিছে? এই নৰতনুটো আমি এনেই পোৱা নাই বাপাই হস্ত দেই, এইটো আমাক গল্ডেন চান্স দিছে ভগৱানে। এইটো
এটা আমাৰ সোণালী সুযোগ পাইছো। এই নৰতনটো আমাক এনে দিয়া নাই, এইটো কি গোল্ডেন চান্স বোলে। ইয়াৰ পিছত, ইয়াৰ আগত আমি কি কি জন্মত আছিলো? চৰাই চিৰিকটি, বাঘ, ভালুক, কুকুৰ, মেকুৰী। এদিন আমি জেঠীৰ বোলে জেঠীজনীও মোৰ মা আছিল, কুকুৰটোও মোৰ মা আছিল, হাতীটোও মোৰ মা আছিল, গাধটোৰ পেটতো আমি সোমাই আহিছিলো নে? আজি কৃষ্ণই কৃপা কৰি আমাক ক'ত সোমাই দিলে? মানুহৰ পেটত সোমাইছে। আৰু মানুহজনী এতিয়া মোৰ মা হ'ল, হয়নে বাৰু? সেইকাৰণে প্ৰাৰ্থনাটো আমি সকলোৱে গায়ে থাকো, এ যাদৱ এ যদু নন্দন, সকলোৱে গাব। এ মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাত লইলো শৰণ। ইবাৰ কৰোণাময় হৰি কমলাপতি, অমূৰে নচাৰিবা নাৰায়ণ, এ অৰুণ চৰণ তলে হৰি কমলা